Ob du glaubst, dass ich fleißig gewesen bin, dass ich gearbeitet habe, dass ich anständig meine Zeit verwendet habe im Dienste meines Volkes. Gib du jetzt eine Stimme ab. Wenn ja... আপুনি যোৱা ভিডিঅ'টোত যিজন ব্যক্তিক মুখ্যতঃ চৰিত্ৰত দেখা পাল সেই ব্যক্তিজনৰ নামে আছিল এডল্ফ হিটলাৰ। এই এডল্ফ হিটলাৰ নামৰ ব্যক্তিজনক বৰ্তমান পৃথিৱীত সকলোৱে অত্যন্ত ঘৃণা কৰে আৰু তেওঁক ক্ৰূৰতা আৰু ভয়াৱহতাৰ প্ৰতীক বুলিও গণ্য কৰা হয়। এই হিটলাৰ নামৰ ব্যক্তিজন ইমানে ভয়াৱহ আছিল আৰু অকল হিটলাৰৰ নামটোৱে ইমান ভয়ানক আছিল যে কেৱল জাৰ্মানীৰ নহয় বৰঞ্চ গোটেই পৃথিৱীৰ মানুহসকলে হিটলাৰক ভয় কৰিছিল। আৰু হিটলাৰ নিজৰ সময়ত আটাইতকৈ প্ৰভাৱশালী আৰু বীৰত্বপূৰ্ণ নেতা আছিল। হিটলাৰৰ ভাষণত ইমান দম আছিল যে সেই ভাষণৰ দমতে হিটলাৰে সেই সময়ৰ পৃথিৱীৰ আটাইতকৈ ভয়াৱহ আৰু ডাঙৰ নাজি আৰ্মিৰ গঠন কৰিছিল, যি নাজি আৰ্মিৰ দ্বাৰা হিটলাৰে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সম্পূৰ্ণ ইউৰোপটোক দখল কৰিবলৈ সক্ষম হৈছিল। এই হিটলাৰৰ বাবে পৃথিৱীত এটা সময়ত হাজাৰ হাজাৰ নহয় বৰঞ্চ লাখ লাখ মানুহ মৃত্যুমুখত পৰিছিল আৰু মানৱ জাতিৰ আটাইতকৈ ভয়ানক আৰু ধ্বংসাৱকাৰী দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি হৈছিল। জীৱনৰ আৰম্ভণি কালছোৱাত যিজন ব্যক্তিয়ে এজন ধৰ্ম প্ৰচাৰক অৰ্থাৎ পাদ্ৰী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছিল, সেইজন ব্যক্তিয়ে কেনেকৈ ইমান ক্ৰূৰ আৰু ভয়াৱহ শাসনকাৰীলৈ পৰিৱৰ্তন হ'ল আৰু কিয় এই শাসনকাৰীজনে অৰ্থাৎ হিটলাৰে ইমান প্ৰভাৱশালী আৰু সাহসী হোৱা স্বত্বেও নিজৰ জীৱনৰ অন্তিম কালছোৱাত নিজৰ পিষ্টলেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰিছিল, আপুনি বাৰু জানেনে? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এডল্ফ হিটলাৰ আৰু তেওঁৰ সাহসিকতা আৰু জাৰ্মান বাহিনীৰ দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱৰ বিষয়ে দুটামান কথা ক'ম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো অলপমান স্কিপ নকৰি প্লিজ শেষলৈ নিশ্চয় চাব আৰু যদি চেনেলটো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব। গতিকে আপোনালোকৰ সময় ৱেষ্ট নকৰি বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এডল্ফ হিটলাৰৰ জন্ম হৈছিল 20 এপ্ৰিল 1889 চনত অষ্ট্ৰিয়াত। হিটলাৰ নিজৰ মাক দেউতাকৰ 4 নম্বৰ সন্তান আছিল। হিটলাৰৰ উপৰিও 3গৰাকী সন্তান অতি সৰুতে অৰ্থাৎ কেঁচুৱা অৱস্থাতে ঢুকাইছিল। সেইবাবে হিটলাৰ নিজৰ মাক দেউতাকৰ অতি মৰমৰ আছিল। মাক দেউতাকৰ বুলি ক'লে ভুল হ'ব, কাৰণ হিটলাৰে তেওঁৰ মাৰহে অতি মৰমৰ আছিল। দেউতাকৰ লগত সম্পৰ্ক হিটলাৰৰ আগৰ পৰাই ইমান ভাল নাছিল। হিটলাৰে সৰুৰ পৰাই ধৰ্ম প্ৰচাৰ আৰু ধৰ্ম বিষয়ক যিবিলাক গ্ৰন্থ আছিল সেইবিলাক পঢ়ি ভাল পাইছিল আৰু ভৱিষ্যতে তেওঁ ধৰ্ম প্ৰচাৰক হোৱাৰ মানসিকতাৰে গীৰ্জাবোৰত প্ৰাৰ্থনা কৰিছিল। এন ফ্ৰাংক নামৰ এগৰাকী 13 বছৰীয়া ছোৱালীয়ে নিজৰ ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিছিল, যাক বৰ্তমান পৃথিৱীত এন ফ্ৰাংকৰ ডায়েৰী বুলি সমগ্ৰ পৃথিৱীয়ে চিনি পায়। শাসনত বৰঞ্চ সমগ্ৰ পৃথিৱীতে শাসন কৰিবলৈ সাহস ৰখা হিটলাৰে ইতিহাসৰ পাতত কেৱল নিজৰ সন্ত্ৰাস আৰু ভয়াৱহতাৰ বাবে নহয় বৰঞ্চ নিজৰ সাহস আৰু দৃঢ় মনোবলৰ বাবেও নিজৰ নামটো ইতিহাসত লিপিবদ্ধ কৰি থৈ গৈছে। 1919 চনত প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীৰ পৰাজয়ৰ পিছত হিটলাৰে ইহুদীসকলক দোষী বুলি গণ্য কৰিছিল। সেয়েহে শাসনলৈ অহাৰ পিছতে হিটলাৰে ইহুদীসকলক অতি বৰ্বৰতাৰে হত্যা কৰিছিল। হিটলাৰৰ মৃত্যুৰ পিছত অৰ্থাৎ 1945 চনৰ 30 এপ্ৰিলৰ পিছত সেই বছৰৰে আগষ্ট মাহত আমেৰিকাই হিৰোশ্বিমা আৰু নাগাচাকিৰ ওপৰত এটম বোমা বিস্ফোৰণ কৰিছিল, যাৰ ফলত লাহে লাহে বিশ্বত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ লগে লগে পৃথিৱীত শান্তি আৰু প্ৰগতি অনাৰ উদ্দেশ্যে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ গঠন কৰা হৈছিল। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক হিটলাৰৰ ভয়াৱহ শাসন আৰু ক্ৰূৰতাৰ বিষয়ে আপোনালোকক দুটামান কথা ক'লোঁ, যাৰ ফলত আপুনিও ৱৰ্ল্ড হিষ্টৰীৰ এজন বিখ্যাত নেতাৰ বিষয়ে দুটামান ইনফৰমেশ্যন জানিবলৈ সক্ষম হ'ল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ ইমানেই, ধন্যবাদ।